2026 চনৰ নিৰ্বাচনৰ কাৰণে আমি সম্পূৰ্ণভাৱে প্ৰস্তুত হৈছোঁ। নিৰ্বাচনৰ কাৰণে যিখিনি কাম কৰিব লাগে, মানুহৰ মাজলৈ যোৱা, সাংগঠনিকভাৱে তৎপৰতা, বিভিন্ন সভা সমিতি আয়োজন কৰা, বা মই বুলিয়ে নহয়, আমাৰ দলীয় কৰ্মীসকলে, মোৰ সহযোগীসকলে দিন ৰাতিয়ে কষ্ট কৰিছে। গতিকে সম্পূৰ্ণভাৱে সাজু, আৰু মই এতিয়াও আশা কৰোঁ মই অসম গণ পৰিষদ দলৰ এগৰাকী নিষ্ঠাৱান কৰ্মী। গতিকে নিষ্ঠাৱান কৰ্মী হিচাপে মোক 2016 চনত মই বিধায়কো আছিলোঁ। গতিকে যোৱাবাৰ যিকোনো কাৰণতে নহওক বিজেপিৰ হাতলৈ গ'ল। এতিয়া আমাক সেই আসনখন আমাক উভতাই দিব লাগে, এইটো আমাৰ দাবী। মোৰ দাবী নহয়, এইটো কমলপুৰ সমষ্টিৰ ৰাইজৰ দাবী, মানে অসম গণ পৰিষদক ভাল পোৱা প্ৰতিজন মানুহৰ দাবী। আৰু সেইকাৰণে আমি ভাবোঁ যে 2026 চনৰ নিৰ্বাচনত মই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িম। চৰ্চালৈ আহি থকাটোতো ৰাজনৈতিক ব্যক্তিৰ বিভিন্ন কথা চৰ্চালৈ আহিব পাৰে, বিভিন্ন কথাই চৰ্চা হয়। কোনোবাই এজিপিত আছে, বিজেপিত যাব, বিজেপি আছে, কংগ্ৰেছত যাব, এই ধৰণৰ বিভিন্ন চৰ্চা হ'বই। আৰু নিৰ্বাচন যিমানে দিন চাপি আহিব, চমু চাপি আহিব, সিমানে এই চৰ্চাবিলাক বাঢ়ি যাব। কিন্তু মই অতি নিষ্ঠাৰে অসম গণ পৰিষদ শক্তিশালী কৰিবৰ কাৰণে, অসম গণ পৰিষদক এখন আসন দিবৰ কাৰণে মই চেষ্টা চলাই আছোঁ। মোৰ কথাটো হ'ল যে অসম গণ পৰিষদে যাতে আৰু অধিক এখন লাভ কৰিবৰ কাৰণে সক্ষম হয় কমলপুৰৰ যোগেদি। আৰু তাৰ কাৰণে আপোনালোকে দেখিছে, আমাৰ কামৰূপ জিলাৰ প্ৰায় 6টা সমষ্টি আমি একেলগে অভিৱৰ্তন পাইছোঁ। যোৱা 20 তাৰিখে আমাৰ সভা আছিল। গতিকে এই কথাবিলাকক লৈ চৰ্চাত চলি থাকিলে থাকিব। সেইবিলাক কিমানক মই মুখ বন্ধ কৰিম? মইতো মুখ বন্ধ কৰিব নোৱাৰিলে। এখন বাতৰি কাকতত ওলাইছে, এটা নিউজ চেনেলত ওলাইছে, এইটো মানে এটা স্পষ্টীকৰণ দিব পাৰি। কিন্তু চাৰিওফালে যেতিয়া অলপ সেইটো স্পষ্টীকৰণ দিবলৈ মই মন যোৱা নাই। অন্য ৰাজনৈতিক দলৰ লগত যোগাযোগ কাৰো লগত মই আনুষ্ঠানিকভাৱে কোনো ৰাজনৈতিক দলৰ লগত মই আলোচনা কৰা নাই। কিন্তু এইকেইদিনত বিভিন্ন ৰাজনৈতিক দলত থকা মোৰ ব্যক্তিগত বন্ধুবিলাকে মোক অনুৰোধ কৰিছে, সেই কথা মই অস্বীকাৰ নকৰোঁ, যে আপুনি আমাৰ দললৈ আহক। বা বহু ৰাজনৈতিক ব্যক্তিক ময়ো কৈছোঁ যে আপোনালোকে কিয় এনেকৈ ভাগ ভাগ হৈ আছে, আমি একেলগে অসম গণ পৰিষদটো শক্তিশালী কৰোঁ, তেনেকৈও মই অনুৰোধ কৰিছোঁ। গতিকে এইটো এটা একেবাৰে ব্যক্তিগত পৰ্যায়ত থকা কথা, এইটো এটা ৰাজনীতিকৰণ কৰিব নোৱাৰি। মানুহৰ লগত ব্যক্তিগত সম্পৰ্ক থাকে। আমি একেলগে ছাত্ৰ সন্থা কৰিছিলোঁ, একেলগে এজিপিটো থকা কিছু মানুহ আছে। গতিকে এই মানুহখিনিৰ লগত হোৱা কথোপকথনটো মই নাভাবোঁ এইটো এটা ৰাজনৈতিক কথোপকথন। এইটো হ'ল একেবাৰে ব্যক্তিগত পৰ্যায়ৰ কথা। তেওঁলোকেও মোক অনুৰোধ কৰিব পাৰে, ময়ো তেওঁলোকক অনুৰোধ কৰিব পাৰোঁ, আৰু সেই ধৰণৰ কথাহে আলোচনা। তাতকৈ বিশেষ একেবাৰে ৰাজনৈতিক চমক দিব পৰা কোনো ধৰণৰ কথা মোৰ আলোচনা হোৱা নাই। দলে টিকেট নিলেতো বিকল্প ল'বই লাগিব। বিকল্প নোহোৱাকৈ মইতো আৰু ইলেকশ্যন মই খেলিব নোৱাৰিম, নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰিম। কিন্তু মই বিকল্পৰ মাজলৈ যাব খোজা নাই। মই আমাৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াক অনুৰোধ কৰি আছোঁ, আৰু আকৌ অনুৰোধ কৰিম যাতে মোক হাতীৰ ছবিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগটো তেওঁলোকে দিয়ে। আৰু যদি কিবা কাৰণত তেওঁলোকে দিবও নোৱাৰে, মই মোৰ জ্যেষ্ঠ ভাতৃ সদৃশ তেওঁলোক। গতিকে মই অনুৰোধ কৰিম যে আপোনালোকে মোক কি উপদেশ দিয়ে, মই কোন দলত গৈ নিৰ্বাচন খেলিম, কেনেকৈ নিৰ্বাচন খেলিম, সেইটো আপোনালোকে কৰি দিয়ক। কাৰণ মই এটা ৰাজনৈতিক ব্যক্তি। মই যদি যোৱাবাৰো প্ৰতিদ্বন্দ্বিতা নকৰোঁ, এইবাৰো প্ৰতিদ্বন্দ্বিতা, তেতিয়াহ'লে মোৰ সহযোগীবিলাকেও এই কথাটো সহজভাৱে মানি নল'ব। সেইকাৰণে মই যিকোনো ত্যাগৰ বিনিময়ত কমলপুৰ সমষ্টিটোৰ মানুহৰ আৱেগ অনুভূতিক গুৰুত্ব দি, কমলপুৰ সমষ্টিৰ উন্নয়নৰ কথাটো লক্ষ্য ৰাখি মই 2026 চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মানে মন বান্ধিছোঁ, আৰু এইটো সাঁতৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।